ধুবুৰীৰ ঢেপঢেপিত স্বাধীনতা সংগ্ৰামী কানালাল বোস আৰু পুত্ৰ শ্বহীদ ভাস্কৰ বসুৰ বাসগৃহত স্বাধীনতা দিৱস পালন। ধুবুৰী জিলাৰ ঢেপঢেপি খেকিয়ালীত স্বাধীনতা সংগ্ৰামী কানালাল বোস আৰু তেওঁৰ পুত্ৰ শ্বহীদ ভাস্কৰ বসুৰ বাসগৃহত আজি পালন কৰা হয় স্বাধীনতা দিৱস। শ্বহীদ ভাস্কৰ বসুৰ পুত্ৰৰ পত্নীৰ উদ্যোগত যোৱা 3 বছৰ ধৰি নিজৰ ঘৰতে আয়োজন কৰা এই উৎসৱৰ লগত এবছৰ সাৰা আছাম বাঙালী ঐক্যমঞ্চৰ সদস্যসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে স্বাধীনতা সংগ্ৰামী কানালাল বোসৰ গৌৰৱত পুত্ৰ ভাস্কৰ বসুৱে 2002 চনত জাতীয় পতাকা উত্তোলন কৰিছিল আৰু সেইদিনাই ৰাতি গুলীত নিহত হয়। অনুষ্ঠানত উপস্থিত থাকে সাৰা আছাম বাঙালী ঐক্যমঞ্চৰ কেন্দ্ৰীয় উপদেষ্টা গৌতম দত্ত, কেন্দ্ৰীয় সভাপতি মলয় দেৱনাথ, সাধাৰণ সম্পাদক অমিতলাল দাস, বঙাইগাঁও জিলা কমিটিৰ সদস্য হৰিপদ পাল আৰু স্থানীয় লোককেইজন। ঢেপঢেপিৰ পৰা মিনাল ৰায়ৰ সহযোগত মৃদুল কোচৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি সাৰা আছাম বাঙালী ঐক্যমঞ্চ 2023 চনৰ পৰা এই স্বাধীনতা সংগ্ৰামী কানাইলাল বোস পৰিবাৰলৈ জাতীয় পতাকা উপহাৰ হিচাপে যোগান দি আহিছোঁ। আৰু এইবেলি যোৱা 27 তাৰিখে স্বাধীনতা সংগ্ৰামী কানাইলাল বোস স্মৃতিৰক্ষা সমিতি বুলি এখন কমিটি গঠন কৰা হৈছে। আমি আমাৰ সাংগঠনিক যিটো প্ৰতিশ্ৰুতি আছিল 2023 চনত, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ। কি প্ৰতিশ্ৰুতি আছিল 2023 চনত? প্ৰতি বছৰ, কিয়নো আমি জানো যে ভাস্কৰ বস আৰু তেখেতৰ মাক জাতীয় পতাকা উত্তোলন কাৰ্যসূচীৰ সৈতে সংগতি থকাৰ কাৰণেই তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি আমি বিভিন্ন মাধ্যমেৰে জানিবলৈ পাইছোঁ। আৰু এই পৰিবাৰখন একেবাৰেই নিচলা দুখীয়া এটা পৰিবাৰ আৰু দীৰ্ঘদিন এই অনুষ্ঠানটো পাতি থকা নাছিল তেওঁলোকে বিভিন্ন কাৰণতে। তেওঁ জাতীয় পতাকা উত্তোলনৰ দৰে এটা কাৰ্যসূচী আওকাণ কৰি যাব ৰাইজে বা মানুহে বা ভাৰতৰ জনগণে, এইটো আমি মানি ল'ব পৰা নাছিল। তাৰ কাৰণে এই অনুষ্ঠানটো আমি পোনপটীয়াকৈ উদযাপন কৰিবলৈ উৎসাহ যোগাইছিল আৰু তেওঁলোকে আমাৰ উৎসাহত প্ৰেৰণা পাই তেওঁলোকে এই কাৰ্যসূচী হাতত লয় আৰু প্ৰতি বছৰ স্বাধীনতা দিৱসটো উদযাপন কৰা আৰম্ভ কৰিছে। আৰু তাৰে কি কি অনুষ্ঠান হ'ল আজিৰ অনুষ্ঠান হ'ল বিশেষকৈ একো নাই। আমি আমাৰ জাতীয় পতাকাটো, যিটো আমাৰ প্ৰতিশ্ৰুতি আছিল, জাতীয় পতাকাটো অৰ্পণ কৰিলোঁ তেওঁলোকৰ হাতত আৰু এখেতৰ এই স্বাধীনতা সংগ্ৰামী কানাইলাল বোস পৰিবাৰৰ সৈতে একেলগে আমি জাতীয় পতাকাৰ তলত থিয় হৈ জাতীয় সংগীত উচ্চাৰণ কৰিলোঁ। এয়া আমাৰ পৰম সৌভাগ্যৰ বিষয়। ইয়াতকৈ ডাঙৰ সৌভাগ্য মোৰ বোধেৰে এজন ভাৰতীয় হিচাপে ইয়াতকৈ ডাঙৰ গৌৰৱ আৰু হ'ব নোৱাৰে। আমি তাৰে অংশীদাৰ হ'ব পাই ঈশ্বৰক ধন্যবাদ জনাইছোঁ। এই শ্বহীদসকলৰ পৰিয়াল চৰকাৰৰ পৰা কিবা সুবিধা পাইছিল? এই শ্বহীদসকলৰ পৰিবাৰে চৰকাৰৰ পৰা তেনেকুৱা বিশেষ সুবিধা একো পোৱা নাই। যেনে আম সাধাৰণ মানুহে এখন ঘৰ পায়। ইয়াৰ আমি 2023 চনত আহি এই ঘৰৰ অৱস্থা আৰু বহুখিনি জুৰুলা অৱস্থা দেখিছিলোঁ। আজিৰ তাৰিখত এখন চৰকাৰী ঘৰ পাইছে, মাত্ৰ খোৱা পানীৰ তেনেকুৱা ঠিক ঠাক এটা যোগান নাই। ল'ৰাটো গ্ৰেজুৱেট কৰিলে চাগে, কিন্তু এতিয়াও তাৰ কোনো চাকৰিৰ হেৰি নাই। আৰু দীৰ্ঘদিন এই কেঁচুৱা এটাক লৈ পেলাই চন্দনা বোস, কানাইলাল বোসৰ পুত্ৰবধূ, তেখেতে গোটেই জীৱনটো সংগ্ৰাম কৰিছে। সেই সংগ্ৰামক আমি সংগ্ৰামৰ ওচৰত মূৰ দোৱাব পাৰি নিজকে কৃতজ্ঞিত বুলি অনুভৱ কৰিছোঁ। ঈশ্বৰৰ প্ৰতি এইটো এটা আমাক যে ঈশ্বৰে যেন এইটো আমাক এটা ধন্যবাদ দিয়াৰ এটা সুযোগ কৰি দিছে। ধন্যবাদ। কোন প্ৰতিনিধি আছে ইয়াতে আমাৰ সাৰা আছাম বাঙালী ঐক্যমঞ্চৰ পৰা তত্ত্বাৱধায়ক সভাপতি শ্ৰীযুক্ত মলয় দেৱনাথ আহিছে কেন্দ্ৰীয় কমিটিৰ, আৰু কেন্দ্ৰীয় উপদেষ্টা গৌতম দত্ত মহাশয় আহিছে, আৰু আমাৰ বঙাইগাঁও জিলাৰ এজন সক্ৰিয় সদস্য শ্ৰী হৰিপদ পাল তেখেত আহিছে, আৰু মই আহিছোঁ। আমি 4জনীয়া এটা প্ৰতিনিধি দল ইয়াতে আহিছোঁ আৰু প্ৰতি বছৰ আমি এনেকৈ আহি থাকিম বুলি এটা আমাৰ ইচ্ছা আছে, হবিয়াছ আছে। ঈশ্বৰে যদি আমাক ক্ষমতা দিয়ে তেনেহ'লে নিশ্চয় কৰিম। লগতে এই কানাইলাল বোস স্বাধীনতা সংগ্ৰামী কানাইলাল বোসৰ যে পৰিয়ালৰ যিটো পানীত হাঁহ নচৰা অৱস্থা, ইয়াৰ ফালে চৰকাৰে দৃষ্টি দিব লাগে। আৰু এই পৰিয়ালটোক বহুতো হেৰুৱালে। গতিকে আমি যদি কিবা দিব পাৰোঁ, চৰকাৰৰ ওচৰত কৰজৰে মোৰ প্ৰাৰ্থনা, তেওঁলোকে অকণমান চকু মেলি চাওক আৰু এখেতৰ পৰিয়ালৰ আৰ্থিক অৱস্থাটো অন্ততঃপক্ষে যেন আমি সকাহ দিব পাৰোঁ, তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি মই মোৰ